Hello everyone, welcome to SS Learning Studio. So last class আমি BEd নতুন syllabus যেটো আমাৰ 4 semester অর্থাৎ semester systemৰ যেটো আমাৰ syllabus আছিল গুৱাহাটী ইউনিভাৰ্সিটি হেতু আমি আলোচনা কৰিছিলো। গতিকে আজি ক্লাছৰ পৰা আমি BEdৰ syllabus টো যিমানখিনি আমি কালি কলো সেই syllabus অনুযায়ী আপোনালোকক ক্লাছ ষ্টাৰ্ট কৰি আছো। গতিকে আমি আজি ফাৰ্স্ট আমাৰ যেটো টপিক আপোনালোকে স্ক্ৰিনত দেখাই পাইছে যে ফাৰ্স্ট যেটো পেপাৰ আছে আমাৰ philosophical sociological and economic basis of education হেতু পেপাৰ ষ্টাৰ্ট কৰিবলৈ গৈ আছো। তাৰে যেটো আমাৰ ফাৰ্স্ট ইউনিট আছে ফাৰ্স্ট ইউনিটৰ আপোনালোকৰ যেটো ফাৰ্স্ট কনসেপ্ট আছে এডুকেশন এজ এন ইভলভিং কনসেপ্ট যেটো আমাৰ ফাৰ্স্ট চেপ্টাৰ অৰ্থাৎ ফাৰ্স্ট ইউনিট হে আমি আৰম্ভ কৰিবলৈ গৈ আছো। ফাৰ্স্টত আছে the meaning of education যে শিক্ষাৰ অৰ্থ কি। Education is a lifelong process of learning and personal development. যে শিক্ষা হৈছে কি এটা জীৱনজোৰা প্ৰক্ৰিয়া আৰু ব্যক্তিগত বিকাশৰ প্ৰক্ৰিয়া বুলি ক'ব পাৰো। It helps an individual acquire knowledge, skills, values and attitude necessary for living a productive and meaningful life in society. যে এজন ব্যক্তিক সমাজত এক উৎপাদনশীল আৰু অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা, মূল্যবোধ আৰু আমাৰ দৃষ্টিভংগী আহৰণ কৰাত সহায় কৰে। The word education comes from the Latin words educare, যাৰ অৰ্থ হৈছে to bring up, to nourish, and educere, to draw out, together. Together, this term signify that education both nurtures and bring out the hidden potential within a person. এই দুইটা শব্দই একেলগে কি বুজায় যে শিক্ষা এজন ব্যক্তিৰ ভিতৰত লুকাই থকা সম্ভাৱনাক লালন পালন কৰে বা উলিয়াই আনে। Education is not limited to classrooms. It begins from birth to continues throughout life. It includes every experience that helps an individual grow intellectually, morally, emotionally and socially. যে কৈছে যে অকল শ্ৰেণীকোঠাৰ ভিতৰত সীমাবদ্ধ নহয়, জন্মৰ পৰা আৰম্ভ কৰি গোটেই জীৱন ধৰি আমাৰ শিক্ষাটো চলি থাকে। ইয়াত প্ৰতিটো অভিজ্ঞতাই এজন ব্যক্তিক বৌদ্ধিক, নৈতিক, আৱেগিক আৰু সামাজিকভাৱে বিকশিত হ'বলৈ সহায় কৰে। গতিকে এক সভ্য সমাজৰ ভেটি আৰু সামাজিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ আহিলা বুলি আমি ক'ব পাৰো। Then definition of education যে শিক্ষাৰ সংজ্ঞা বিভিন্ন দাৰ্শনিকে বিভিন্ন সংজ্ঞা প্ৰদান কৰিছে। তাৰে কিছুমান আমাৰ যিকেইটা আমাৰ অতিশয় প্ৰয়োজনীয় আমি সেইকেইটা লৈছো। যে first one is Swami Vivekananda কৈছিল education is the manifestation of the perfection already in man. শিক্ষা হৈছে মানুহৰ মাজত ইতিমধ্যে থকা পূৰ্ণতাৰ প্ৰকাশ। This means education helps reveal the inner potential of individuals. যে ইয়াৰ অৰ্থ কি কৈছে যে শিক্ষাই ব্যক্তিৰ আমাৰ আভ্যন্তৰীণ সম্ভাৱনাক প্ৰকাশ কৰাত সহায় কৰে। এই সংজ্ঞাটো আমাক দিছিলে স্বামী বিবেকানন্দই। সেকেন্ড যেটো আছে আমাৰ যে মহাত্মা গান্ধীয়ে কৈছিল by education I mean an all round drawing out of the best in child and man, body, mind and spirit. Gandhi viewed education as holistic development. যে মহাত্মা গান্ধী কি কৈছিল যে শিক্ষাৰ দ্বাৰা মই শিশু আৰু মানুহৰ শৰীৰ, মন আৰু আত্মাৰ সৰ্বোত্তম দিশসমূহ উলিয়াই অনাৰ কথাহে বুজিছো। যে গান্ধীজীয়ে শিক্ষাক সামগ্ৰিক বিকাশ হিচাপে গণ্য কৰিছিল। নেক্সট হৈছে জন ডিউই। জন ডিউই কৈছিল education is not preparation for life, education is life itself. So ডিউই কি কৈছিল যে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন। ডিউই emphasized that learning is a continuous and lifelong process. যে শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া। Then Aristotle কৈছিল যে education is the creation of a sound mind in a sound body.
যে শিক্ষা হৈছে এক সুস্থ শৰীৰত এক সুস্থ মনৰ সৃষ্টি। It aims at physical, mental and moral development. ইয়াৰ লক্ষ্য হৈছে কি যে আমাৰ শাৰীৰিক, মানসিক আৰু নৈতিক বিকাশ। গতিকে আমাৰ শিক্ষাৰ যিকেইটা আমাৰ সংজ্ঞা দিয়া হৈছে তাৰে যিকেইটা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আমি সেই সংজ্ঞাকেইটা দাঙি ধৰিলোঁ। আমাৰ নেক্সট পইণ্ট আছে যে characteristics of education. First one is যে education is a lifelong process. Education does not end with the schooling. It continues throughout one's life through formal, informal and non-formal means. যে ইয়াত আমাৰ কি কৈছে যে এক জীৱনজোৰা প্ৰক্ৰিয়া, কেৱল বিদ্যালয়লৈ যোৱাৰ লগে লগে শেষ নহয়। আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক উপায়ৰ জৰিয়তেও আমি জীৱনকাললৈ আমাৰ এই শিক্ষা চলি থাকে। Next one is dynamic and progressive. Education changes with time and adapts to new social, economic and technological conditions. যি ই সময়ৰ সলনিৰ লগে লগে সময় সলনি হয় আৰু নতুন সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত আমাৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই লয়। Third one is development of personality, যিটো ব্যক্তিত্বৰ বিকাশ। True education shapes all aspects of personality, intellectual, physical, emotional, moral and spiritual. যে ই প্ৰকৃত শিক্ষাই ব্যক্তিত্বৰ সকলো দিশ গঢ় দিয়ে, বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে, আৱেগিকভাৱে, নৈতিক আৰু আধ্যাত্মিকভাৱেও। Purposeful activity, যে ই এক কি হৈছে আমাৰ যে ই এক আমাৰ উদ্দেশ্য প্ৰণোদিত কাৰ্যকলাপ। Education is goal oriented. It aims to develop responsible citizens who contribute positive to society. যে ই সমাজলৈ আমাৰ ইতিবাচক অৱদান আগবঢ়োৱা আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগায় বা গঢ়ি তোলাৰ কাৰণে লক্ষ্য ৰাখে। নেক্সট হৈছে যে আমাৰ continuous and systematic. Education follows an organized structure of teaching and learning experience, ensuring gradual and systematic growth. শিক্ষাই এক অবিৰত আৰু পদ্ধতিগত, যে শিক্ষাই শিক্ষণ আৰু শিকন অভিজ্ঞতাৰ এক সংগঠিত গাঁথনি অনুসৰণ কৰে, যাৰ ফলত কি কৰে যে ই ক্ৰমান্বয়ে আৰু পদ্ধতিগতভাৱে বিকাশবোৰ নিশ্চিত কৰে। Based on human values, যে মানৱীয় মূল্যবোধৰ ওপৰত ভিত্তিতহে হয়। যে education instills ethical and moral values essential for personal integrity and social welfare. শিক্ষাই ব্যক্তিগত সততা আৰু সামাজিক কল্যাণৰ বাবে অপৰিহাৰ্য নৈতিক আৰু নীতিগত মূল্যবোধ গঢ়ি তোলে। Transfer of culture, সংস্কৃতিৰ স্থানান্তৰ। ই এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু জ্ঞান প্ৰেৰণ কৰে, যাৰ ফলত সভ্যতাৰ যিটো ধাৰাবাহিকতা সেইটো আমাৰ নিশ্চিত হয়। চ' এইখিনি আছিল আমাৰ কেৰেক্টাৰিষ্টিক্স। নেক্সট হ'ল আমাৰ স্কোপ অফ এডুকেশ্যন। স্কোপ অফ এডুকেশ্যন মানে শিক্ষাৰ পৰিসৰ কিমান। যে শিক্ষাৰ পৰিসৰ আমি ইতিমধ্যে জানো যে শিক্ষাৰ পৰিসৰ বিশাল আৰু বহুমাত্ৰিক। ই আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ প্ৰতিটো দিশ সামৰি লয়, আমি সকলোৱে জানো। The first one is individual development. Education develops the physical, intellectual, emotional and moral potential of individuals. It helps them achieve self-realization and personal satisfaction. যে শিক্ষাই ব্যক্তিৰ শাৰীৰিক, বৌদ্ধিক আৰু আৱেগিক আৰু নৈতিক সম্ভাৱনাক বিকশিত কৰে। ই তেওঁলোকক আত্ম উপলব্ধি আৰু ব্যক্তিগত সন্তুষ্টি লাভ কৰাত সহায় কৰে। যে social development, education promotes social cohesion, cooperation and sense of responsibility. It helps maintain social order and harmony. যে সামাজিক বিকাশতো ইয়াৰ পৰিসৰ বহুত
অতুলনীয় যে শিক্ষাখণ্ড সামাজিক সংহতি সহযোগিতা দায়িত্ববোধ বৃদ্ধি কৰে ই সামাজিক শৃংখলা আৰু সামঞ্জস্য বজাই ৰখাটো সহায় কৰে Next point is our national development. Educated citizens contribute to national progress through economic growth, innovation, also participation in democracy. যে ৰাষ্ট্ৰীয় বিকাশত শিক্ষিত আমাৰ কি কৰে যে শিক্ষিত ৰাষ্ট্ৰীয় বিকাশত আমাৰ বিকাশ যেটো আমাৰ শিক্ষাৰ এক পৰিসৰ আছে আমাৰ যে শিক্ষিত নাগৰিকসকলে অৰ্থনৈতিক বিকাশ উদ্ভাৱন আৰু গণতন্ত্ৰত সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে যেটো আমাৰ ৰাষ্ট্ৰীয় প্ৰগতি তাত আমাৰ অৰিহণা যোগায় Cultural preservation and renewal. Education preserves cultural values and traditions while encouraging creativity and cultural exchange. সাংস্কৃতিক সংৰক্ষণ আৰু নৱীকৰণ শিক্ষাই সাংস্কৃতিক মূল্যবোধ আৰু পৰম্পৰা সংৰক্ষণ কৰাৰ লগতে আমাৰ সৃজনশীলতা আৰু আমাৰ যেটো সাংস্কৃতিক অৱদান বা আদান প্ৰদান তাক আমাক উৎসাহিত কৰে ভোকেশনাল এণ্ড ইকনমিক গ্ৰোথ যে বৃত্তিমূলক আৰু অৰ্থনৈতিক দিশতো ইয়াৰ পৰিসৰ অতুলনীয় যে Education equips individuals with professional skills and competencies for employment and entrepreneurship. ইয়াত কি কৰিছে যে আমাক শিক্ষাই আমাৰ ব্যক্তিসকলক আমাৰ যেটো নিযুক্তি আৰু উদ্যোগিতাৰ বাবে যেটো আমাৰ প্ৰফেশনাল যেটো আমাৰ স্কিলছৰ প্ৰয়োজন হয় বা যোগ্যতাৰ প্ৰয়োজন হয় তাৰ কাৰণে আমাক সজ্জিত কৰে Moral and spiritual upliftment. It guides individuals towards the ethical conduct and spiritual wisdom and human values. যে এটো আমাক কি কৰে যে আমাৰ যেটো আমাৰ নৈতিক আৰু আধ্যাত্মিক উন্নতি আছে তাৰ ক্ষেত্ৰতো ইয়াৰ অৰিহণা আছে যে ই ব্যক্তিসকলক নৈতিক আচৰণ আধ্যাত্মিক জ্ঞান আৰু মানৱীয় মূল্যবোধৰ দিশত পথ প্ৰদৰ্শন কৰে International understandings Education promotes peace, global citizenship, and respect for diversity in an interconnected world. যে আন্তৰ্জাতিক আমাৰ যেটো বুজাবুজি শিক্ষাই এক আমাৰ আন্তঃসংযোগী হিচাপে কাম কৰে যে বিভিন্ন ৰাষ্ট্ৰৰ মাজত যে আমাৰ পৃথিৱীত এটা শান্তি বিশ্ব নাগৰিক আৰু বৈচিত্ৰ্যৰ প্ৰতি যেটো সন্মান সেইদৰে যাতে এজনে আনজনৰ প্ৰতি প্ৰকাশ কৰে তাৰ কাৰণে আমাক যোগ্য মানৰ কৰি তোলে গতিকে এইদৰে আমাৰ দেখা পালো যে আমাৰ শিক্ষাই আমাৰ ব্যক্তিগত সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক লগতে আমাৰ যেটো আমাৰ গোলকীয় সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে যাৰ ফলত আমি গম পালো যে ই মানুহৰ উন্নতিৰ বাবে এক অপৰিহাৰ্য শক্তি হিচাপে পৰিণত হৈছে পৰিণত হৈ আছে হবই দেন আমাৰ আহিল যে টাইপস অফ এডুকেশ্যন যে এডুকেশ্যনক আমি কি কৰিছো তিনটা ভাগত ভাগ কৰিছো first one is formal education next one is non formal education and third one is informal education so first one is formal education is a structured and systematic learning provided in schools colleges and universities it follows a fixed curriculum and it conducted by trained teachers leads to recognized certificates or degrees. Examples primary, secondary and higher education. যে আনুষ্ঠানিক শিক্ষাত মহাবিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় প্ৰদান কৰা এক গঠনমূলক আৰু পদ্ধতিগত শিক্ষা ই এক নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসৰণ কৰে আৰু প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা পৰিচালনা কৰা হয় ইয়াৰ পৰা স্বীকৃতিপ্ৰাপ্ত যিবিলাক প্ৰমাণপত্ৰ বা ডিগ্ৰী লাভ কৰিব পাৰে সেইবিলাক আমাৰ সদায় বা প্ৰত্যেকটো অনুষ্ঠানতে গ্ৰহণযোগ্য হয় উদাহৰণস্বৰূপে আমাৰ প্ৰাথমিক মাধ্যমিক আৰু উচ্চ শিক্ষা আমাৰ নেক্সট যেটো আছে যে অনানুষ্ঠানিক শিক্ষা non formal education organized learning outside the formal system for people of all ages flexible skill based and
need-oriented. Examples are adult literacy programs, vocational training, online courses, community education. যে অনানুষ্ঠানিক শিক্ষাত যে সকলো বয়সৰ লোকৰ বাবে অনানুষ্ঠানিক শিক্ষাৰ যিটো ব্যৱস্থা তাৰ কাৰণে এটা সংগঠিত শিক্ষা বুলি আমি ক'ব পাৰি যে এই শিক্ষা ব্যৱস্থাত নমনীয় দক্ষতা ভিত্তিক আৰু প্ৰয়োজনীয়তা ভিত্তিক উদাহৰণস্বৰূপে আমাৰ প্ৰাপ্তবয়স্ক সাক্ষৰতা কাৰ্যসূচী আমাৰ বৃত্তিমূলক যিটো প্ৰশিক্ষণ অনলাইন পাঠ্যক্ৰম সামাজিক শিক্ষা এই সকলোবিলাক আমাৰ অনানুষ্ঠানিক শিক্ষাৰ ভিতৰতে পৰে third one is informal education unstructured and spontaneous learning from daily experiences family media and environment. It is a lifelong and not restricted to any institution. Examples learning from parents, peers, reading books and observing society. ই হল যে আমাৰ অগতানুগতিক শিক্ষা বা অনৈমিতিক শিক্ষা বুলি কোৱা হয় ইয়াক যে ই আমাৰ দৈনন্দিন অভিজ্ঞতা পৰিয়াল বা বিভিন্ন ধৰণৰ মাধ্যম আৰু পৰিৱেশৰ পৰা হোৱা যিটো আমাৰ অসংগঠিত স্বতঃস্ফূৰ্ত শিক্ষা ব্যৱস্থা বুলি ক'ব পাৰি যে ই আমাৰ জীৱনজোৰা আৰু কোনো প্ৰতিষ্ঠানৰ মাজতে সীমাবদ্ধ নহয় যিদৰে আমি আমাৰ মা দেউতাৰ পৰা যিটো আমি সৰুৰে পৰা যিটো শিক্ষা গ্ৰহণ কৰোঁ সমনীয়াৰ পৰা কিছুমান বস্তু আমি শিকিব পাৰোঁ কিতাপ পঢ়া বা সামাজিক নিৰীক্ষণৰ পৰা আমি বহুত জ্ঞান আহৰণ কৰিব পাৰোঁ সেয়া এক আমাৰ অনৈমিতিক শিক্ষাৰ ভিতৰতে পৰে সো ফাইনালি এইখিনি আছিল আমাৰ এডুকেশ্যনৰ অৰ্থ ইয়াৰ সংজ্ঞা ইয়াৰ যিটো আমাৰ কি আছিল বৈশিষ্ট্য আমাৰ যিবিলাক বৈশিষ্ট্য আছিলে পৰিসৰ আছিলে আৰু বিভিন্ন ধৰণৰ আমাৰ কি আছিলে আমাৰ যিকেইটা টাইপছ আছিল প্ৰকাৰ আছিলে গতিকে finally education is most powerful tool for individual empowerment and social transformation it shapes human character broadens understanding and develops skills for productive living a well-rounded education system ensures holistic development blending knowledge values and creativity in the modern world education is not merely a means to employment but a lifelong journey towards enlightenment progress and peace ইমানখিনি আছিল আজি আমাৰ ভিডিঅ'টো গতিকে আজি আমি বিএডৰ যিটো নতুন সিলেবাস তাৰে আমাৰ ফাৰ্স্ট ক্লাছটো ষ্টাৰ্ট কৰিছোঁ আমাৰ সিলেবাস অনুযায়ী গতিকে আপোনালোকে কেনেকা ধৰণৰ ক্লাছ বিচাৰে আপোনালোকৰ যদি এছামিজ এক্সপ্লেনেশ্যন নালাগে অকল ইংলিছত লাগে সেয়াও মোক কমেণ্ট কৰিব পাৰে বা যদি আপোনালোকৰ কিবা টপিক আছে যিটো আপোনালোকে বিচাৰিছে সেয়াও কমেণ্টত জনাব পাৰে গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব Thank you for watching.